আটাইতকৈ ডাঙৰ খবৰ উদণ্ড বাইকাৰ সকল আৰু হুৰাপাই সকল সাৱধান হওক যদিহে আৰক্ষীৰ হাতত ধৰা পৰে তেনেহলে জেল পৰ্যন্ত যাব লাগিব নৱবৰ্ষ প্ৰাক্ষণত 16টাকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 16টা নিৰ্দেশনা কি সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ নৱবৰ্ষক লৈ হিমন্ত সৰকাৰে জাৰি কৰিলে এছঅপি সাৱধান হৈ যাওক বাইকাৰ্স আৰু হুৰাপাই সকল 16টাকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ হাতৰ পৰা হাৰি যাব নোৱাৰিব উদণ্ড বাইকাৰ্স আৰু হুৰাপাই ধৰা পৰিলে যাব লাগিব জেললৈ ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই 15 জানুৱাৰী পৰ্যন্ত নিখা 10 বজাৰ পিছত গুৱাহাটীত চলিব আৰক্ষীৰ কঠোৰ তালাচী হুৰাপাইৰ বাবে গুৱাহাটীত এতিয়া বয়োজ্যেষ্ঠ নাগৰিকে নিখা গাড়ী চলাবলৈ ভয় কৰে কেৱল গুৱাহাটীয়ে নহয় সমগ্ৰ অসমতে কঠোৰ তালাচী চলাব আৰক্ষীয়ে সমগ্ৰ অসমৰ প্ৰতিখন টাউন চহৰত চলিব আৰক্ষীৰ তালাচী অভিযান আৰক্ষীয়ে তালাচী অভিযান চলাব নিয়ম ভংগ কৰা সকলক জেললৈ পঠিয়াই দিবলৈ নিৰ্দেশ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিখা 9 বজাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক বা গাড়ী পাৰ্কিং কৰিব নোৱাৰিব সকলো এছপি আৰু ডিসিয়ে এই ক্ষেত্ৰত মনিটৰ কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই পিকনিক স্থলী আৰক্ষীয়ে মনিটৰ কৰিব লাগিব কেৱল ইমানেই নহয় কুঁৱলী আঁতৰি নোযোৱা পৰ্যন্ত পিকনিকৰ গাড়ীক যাত্ৰা কৰিবলৈ দিব নোৱাৰিব ড্ৰাইভাৰে যাতে হুৰাপান কৰি গাড়ী নচলায় হেয়া নিশ্চিত কৰিব লাগিব আৰক্ষীয়ে পিকনিক স্থলীসমূহত ডিসি সকলে হোম গাৰ্ড এনসিসি এসডিআৰএফৰ মানুহ ৰাখিব লাগিব পিকনিকৰ সময়ত যাতে কোনো অঘটন নহয় তাৰ বাবে ডিসি এসপি সকল সতৰ্ক হ'ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই পিকনিকৰ বতৰত যাতে এজনো লোকৰ মৃত্যু নহয় এই কথা মন দিব লাগিব অন্যথা ইয়াৰ বাবে জবাবদিহি হ'ব লাগিব ওসি সকল কোনো লোকে চিকিৎসকক কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব চিকিৎসকক নিখা চিকিৎসালয়সমূহত থাকিব আৰক্ষী নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো হাৰি যাব নোৱাৰিব কঠোৰতকৈ কঠোৰ শাস্তি পাব এই নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকি ৰৈছে যাৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পথ দুৰ্ঘটনাক উদ্দেশ্য কৰি পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে 16টাকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত নিৰ্দেশনা জাৰি কৰা হৈছে উদণ্ড বাইকাৰ সকল আৰু হুৰাপাই সকল তেওঁলোকৰ ক্ষেত্ৰত যাতে কঠোৰতকৈ কঠোৰ হয় আৰক্ষী মহানগৰী গুৱাহাটীত বিশেষকৈ নিখা 10 বজাৰ পিছত কঠোৰ তালাচী চলাবলৈ হিমন্ত বিশ্ব শৰ্মাই নিজে নিৰ্দেশ জাৰি কৰিছে অসম আৰক্ষীক সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে এই পিকনিকৰ সময়ছোৱাত কোনো ধৰণৰ যাতে অঘটন নহয় কোনো লোকৰ যাতে মৃত্যু নহয় সেই ক্ষেত্ৰত মন দিয়ক মনিটৰ কৰক নিজে ডিসি আৰু এছপি যদিহে কোনো লোকৰ মৃত্যু হয় তেনেহলে তাৰ জবাবদিহি হ'ব লাগিব ওসি সকল সমান্তৰালকৈ কোনোবাই যদি নিয়ম ভংগ কৰে নিয়ম ভংগ কৰা সকলক পুনে পুনে জেললৈ পঠিয়াই দিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি নিৰ্দেশনা জাৰি কৰিছে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই মন দি শুনক ৰিভিউ কৰিব লাগে যে আমাৰ গুৱাহাটীত আমি বাৰসমূহক বা আনসমূহক যিটো আমি লাইসেন্স দিছো যে সময়টো প্ৰত্যেক বছৰৰ সকলো সময়তে একে হ'ব নালাগে ইন সামাৰ the time limit should be different in winter time limit should be different আমি এটা ফ্ল্যাট টাইমত ৰাখি থৈ দিছো এটো চাব লাগে প্লাস গুৱাহাটীৰ কেইখনমান বাৰে অলপমান তাতে এটা বিশেষ ক্ৰাউড আহে আৰু বহুত বেছি নুইসেন্স হৈ আছে জায়গাখিনিত
সেই জায়গাখিনিও বাৰ লাইসেন্সৰ টাইমিংটো এক্সাইজ ডিপাৰ্টমেণ্টে ৰিভিউ কৰিব লাগে নাম্বাৰ 2 জেনাৰেলি মই ডিসি সকলক আৰু এসপি দ্বিতীয় সকলক মই ডেফিনেটলি অভিনন্দন জনাম যে আমাৰ এইবাৰ 14% মৃত্যুৰ হাৰ কমিছে 14% মিন্স আমি কিমান মানুহক স্যার আমি 420 মানুহ এতিয়ালৈকে কমাইছো সো কালেক্টিভলি আমি এতিয়ালৈকে 2023 ৰ তুলনাত 2024 ত আমি 420 জন মানুহৰ আমি জীৱন আমি ৰক্ষা কৰিব পাৰিছো বিকজ অফ দিস কালেক্টিভ প্লেটফৰ্ম কালেক্টিভ এফৰ্ট এণ্ড এটা যেটো আমাৰ কনসিয়াসনেস আমি ক্ৰিয়েট কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলো বিগিনিং অফ দা ইয়াৰ আমি বহুতখিনি কাম কৰিছিলো কলেজলৈকে গৈছিলো ইয়ং মানুহৰ লগত কথা পাতিছিলো হেলমেট পিন্ধিম অমুক পিন্ধিম বাট অকনমান by the end of the year আমি অকনমান এফৰ্টটো কৰবাত আমাৰ অলপ কমি গল ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে চাব লাগে আৰু ডিসি সকলে চাব লাগে যি কোনো পাব্লিক মিটিংৰ আগতে এটা ভিডিও road traffic accident the impact on the family যদি physical performance is not possible এটো এটা স্ট্যাটুটৰিলি কৰিব লাগে যে পাৰমিশন দিউতে লিখি দিব লাগে যে পাৰমিশন ইজ গ্ৰান্টেড বাট বিফোৰ দা মিটিং ইউ হ্যাভ টু প্লে দিস ভিডিও সো এই ধৰণে আমি পাব্লিকৰ মাজত আৰু অধিক খুমাবৰ কাৰণে যাব লাগে এবাৰ বিহুটো আমি বিহু সমিতি বিলাকো ক'ব লাগে যে বিহুত তোমালকে বাকি কৰা কিন্তু road trafficৰ ওপৰতো তোমালকে you have to either play the video or you make a drama you make a আমাৰ যেটো নৃত্য নাটিকা কয় বা short films কয় videos কয় এটো আমাৰ দেখুৱাব লাগে 3-4টা কথা আজি আমাৰ ডিসকাশনটোৰ পৰা ইমাৰ্জ হল মই গুটেকেটা ডিপাৰ্টমেন্টক এফালৰ পৰা কৈ গৈছো এক্সাইজ ডিপাৰ্টমেন্ট উইল ৰিভিউ টাইমিং অফ দা বাৰ আৰু ইয়াৰটোত যাতে একেটাই নহয় এটো চাব পিডব্লিউডি ডিপাৰ্টমেন্টে এটো নিশ্চয় কৰিব যে এতিয়াৰ পৰা ৰাস্তা বনাওতে যিখিনি প্ৰিভেনশন সাইনবোৰ্ডছ আমাৰ road safety measure including speed breakers আৰু ট্ৰাই জংচন বিলাকত 100 মিটাৰ আগতে ফ্লাই আমাৰ মানে speed breakers but speed breakers should be user friendly so এই বস্তুটো চাব national highway গুৱাহাটীৰ যেটো ring road on that electrification foot overbridge this they should ensure PW department aru eta kam koribo je it is not only Guwahati eti ami Dibrugarh University khonmukhot we created that flyover road overbridge it is helping definitely baki enekwa stage bilakoto ami ekdom elaborate iman jaga korile rasta to horu hoi jabo but we can make a sleek drawing may not be amak sobote enuka nalage je we need elevators kinu manuhe uthi jabo para যেটো আগতে আমি বনাইছিল এনু স্টিপ কোনে ইউজ নকৰিছিল অলপমান ধুনিয়াকৈ উঠিব পৰা যত লিফট লগাব লাগে লিফট যত এলিভেটৰ লগাব লাগে এলিভেটেড বাকি টাউন খেনিটো আমি যদি रोड ओवरब्रिज কৰিব পাৰো এটা বহুত ডাঙৰ গ্যাপস আছে যেটো আমি रवि आपको देखना है मैं बोला था लेकिन नहीं हो रहा है हमारा बहुत सारे टाउन्स में कोई स्ट्रीट लाइट नहीं है तेजपुर में कोई स्ट्रीट लाइट नहीं है डिब्रूगढ़ कोई स्ट्रीट लाइट नहीं है जोरहाट कोई स्ट्रीट लाइट नहीं है बट these cities these towns has now grown और खाली दुकान का लाइट से अभी आप नहीं चल सकते हैं सो हमने बजट में बोला था कि 10 सिटी में हम स्ट्रीट लाइट लाएगा लेकिन दोहुआ में पीडब्ल्यू में कहीं ये फंसा हुआ है अगली 1 महीना में ये प्रोजेक्ट्स हमें सैंक्शन करना है स्ट्रीट लाइटिंग इन द एटलीस्ट 10 मेजर टाउन में ये काफी इंपैक्ट करेगा तो ये एक है पीडब्ल्यूडी नेशनल हाईवे एंड दोहुआ जो हमारा स्ट्रीट लाइट के लिए प्रायोरिटी में किया जाए
पुलिस के लिए क्लियर इंस्ट्रक्शन होगा कि 15 जनवरी तक हमारा डोमिनेशन रहे, फाइन हमारा आइडिया नहीं होना चाहिए, बट लोगों को थाना में बुला के ले जाओ, बैठा लो, एनफोर्समेंट करो। और हमारा ये होना चाहिए कि ड्राइवर शुड नॉट ड्रिंक। अभी हर सिटी में 15 तारीख तक तो हर टाउन हर सिटी में देखा जाए पैसेंजर कैन ड्रिंक बट ड्राइवर शुड नॉट ड्रिंक। ये हमारा एकदम बहुत ही डिप्लॉय करना है। और गुवाहाटी में तो 10 बजे का बाद एकदम स्ट्रिक्ट कर दो, 10-10:30 का बाद, इसलिए लोग एकदम सीनियर सिटीजन वगैरह कोई गाड़ी लेके बाहर ही नहीं आते हैं डर में। तो ये पूरा डर का भाव हमें खत्म करना है। और जो ये बाइक चलाता है ना 100-20 इसको जेल में ढुकाओ। ये लोग अपने भी मरते हैं, पिता माता की भी मरवा देते हैं। तो इसका ऊपर एकदम बहुत ही स्ट्रिक्ट हो। पिकनिक का ऊपर जो एसओपी है सारा डीसी से एक बार ग्रुप में देने का बाद हमारा डीसी लोग पढ़ते नहीं है, किसी का रिप्लाई नहीं आते हैं। आप लोग ने तो दे दिया ग्रुप में, बट देने का बाद एक्नॉलेज होना चाहिए कि नहीं चाहिए। मैं भी कुछ पोस्ट डालता हूं ना, एक्नॉलेजमेंट नहीं आते हैं। 4-5 डीसी लिखता है नोटेड सर, वो भी 30 सेकंड में नोटेड लिख देता है। इतना बड़ा कागज कैसे 30 सेकंड में पढ़ लेते हैं। तो ये भी आप लोग एंश्योर करो, जो एसओपी दिया है दे मस्ट रिप्लाई टू इट, रेड एंड नोटेड फॉर फर्दर एक्शन। एसपी और डीसी और डीटीओ से ग्रुप में आना चाहिए, रेड नोटेड फॉर फर्दर एक्शन। फिर एसपी लोगों को ओसी का व्हाट्सएप में ये लाने दो। लेट देम एसपी ऑल्सो इंसिस्ट कि ओसी लोग पढ़े और उनको इन्फॉर्म करे कि ये पढ़ा गया है। और इस बार पूरा ओसीज लोगों को बोलो कि अगर पिकनिक में रेगुलेट नहीं हुए तो उनका लायबिलिटी होगा इफ दे कुड नॉट एनफोर्स इट। पूरा एकदम टाइट करिए। हमें एकदम लाइफ को, वी शुड नॉट हैव लॉस्ट अ सिंगल लाइफ ऑल्सो। गोलाघाट जैसा कहानी नहीं होना चाहिए। और सकलो डीसीए আজিৰ এই মিটিংখন ডিসি আৰু এসপি ডিটিঅৰ মাজত সীমাবদ্ধ থাকিব নালাগে। আমি যিখিনি কথা আলোচনা কৰিলো এইখিনি নেক্সট সার্কেল অফিসার, কো ডিস্ট্রিক্ট কমিশনার, ওসি and MVIs এইখিনিক লৈ there should be another meeting to send the message, percolate the message to the ground level. আৰু मुझ डेली गौरव हमें मुझको डेली फैटेलिटी 15 जनवरी तक मुझको व्हाट्सएप करके देते रहो। हाँ, डेली आज का फैटेलिटी ये है, आज का एक्सीडेंट ये है। फाइनली मैं हेल्थ डिपार्टमेंट को एक रिक्वेस्ट करूंगा, सीएस साहब আপুনি এবাৰ দুইটা হেলথ আৰু এমইআরডিৰ এখন মিটিং লব। হোৱাট এবাউট দ্য ট্ৰিটমেন্ট? উই ক্যান সেভ মেনি লাইফ বাই গিভিং প্ৰপাৰ ট্ৰিটমেন্ট। ড্ৰাংকেন মানুহ থাকে, ফেমিলি গৈ হুলস্থুল কৰে। এইকেইদিন হস্পিটাল বিলাকত ৰাতি পুলিচৰ ডিপ্লয়মেন্ট থাকিব লাগে। গুৱাহাটী মেডিকেল কলেজত আজিৰ পৰা 4-5 বছৰ আগলৈকে মোৰ এক্সপিৰিয়েন্স আছিল যে একেলগে মদ খাই থাকে, লৈ আহে, যদি মৰি যায় ডাক্তৰখিনিক মদ খোৱা মানুহখিনি মাৰা আৰম্ভ কৰে। আজিকালিতো 31 ডিচেম্বৰত মই সদায় যাওঁ মেডিকেলত এবাৰ হলেও। বাট অল দ্য মেডিকেল কলেজ শুড হেভ ফেচিলিটিজ ফৰ প্ৰপাৰ ট্ৰিটমেন্ট এজ ৱেল এজ ফেচিলিটিজ ফৰ দ্য সেফটি অফ দ্য ডক্টৰ। এই দুইটা যদি আমি কৰিব পাৰো, ট্ৰিটমেন্ট থ্ৰু দিও আমি উই ক্যান সেভ মেনি লাইফ। ইভেন ইফ ইন সাম এক্সট্রিম কেসেস উই could not prevent accident, but আমি এখিনি কৰিব পাৰো বাই প্ৰপাৰ ট্ৰিটমেন্ট। ফাইনালি যিবোৰ আমি হট জোন, ৰেড জোন আমি আইডেন্টিফাই কৰিছিলো, এইটো কিমান ৰেক্টিফাই কৰিলে ৰোড অনিং এজেন্সিজ বিলাকে, তাৰ ওপৰত মোক নেক্সট এটা আপোনালোকে প্ৰেজেন্টেশন দিব। এক্সাইজ ডিপাৰ্টমেন্টে